নিশ্চিত কৰক যে আপোনাৰ হেণ্ডলিং সঠিকভাৱে একত্ৰিত কৰা হৈছে আৰু ভাল কাম কৰা অৱস্থাত আছে। ইয়াৰ ভিতৰত ৱাৰ্ক বিম, হেডল, ৰিড আৰু শ্বাটলৰ দৰে সকলো অংশ ঠাইত থকাটো নিশ্চিত কৰাটো অন্তৰ্ভুক্ত। ৱাৰ্কটো সূতাৰ দৈৰ্ঘ্যৰে গঠিত যিয়ে আপোনাৰ মেটৰ ভিত্তি গঠন কৰি তাঁতশাল এটা ৱাৰ্ক কৰিবলৈ আপুনি ৱাৰ্ক সূতাবোৰ হেডলৰ মাজেৰে আৰু ৱাৰ্ক বিমৰ চাৰিওফালে সূতাৰে লগাব লাগিব। আপুনি বিচৰা আকাৰৰ মেটৰ বাবে যথেষ্ট সূতা জৈথি নিশ্চয়কৈ কাটিব। ৱাৰ্ক থ্ৰেডবোৰৰ মাজেৰে বেফ থ্ৰেডবোৰ কঢ়িয়াই অনা শ্বাটলটোক এফালৰ পৰা আনটো ফাললৈ লৈ যাওক। তাৰ মাজেৰে পাৰ হোৱাৰ পিছত বুটাৰ বা ৰিড ব্যৱহাৰ কৰি বেফটৰ সূতাবোৰ আগৰ শাৰীৰ ওপৰত সুদৃঢ়ভাৱে ঠেলি দিব লাগে। যদি আপুনি বিভিন্ন ৰং বা আৰ্হি অন্তৰ্ভুক্ত কৰিছে, তেন্তে সেই অনুসৰি বেফ থ্ৰেড সলনি কৰক আৰু আপোনাৰ ডিজাইন পৰিকল্পনা অনুসৰণ কৰক। আকাংক্ষিত দৈৰ্ঘ্যত উপনীত হ'লেই মেটখন তাঁতশালৰ পৰা সাৱধানে আঁতৰাই পেলাওক।